সি আমাৰ মোৰ ভাইটিৰ নিচিনা সি কিবা এটা প্ৰজেক্ট লৈছে মোক আজি গ'লে মই ভাল পালোঁ কথাটো এতিয়া মই কৈছোঁ যে মই ইনভলভ হ'ম আপোনাৰ লগত থাকিম বাকীখিনি সি ক'ব আমি এইবাৰ অসমৰ প্ৰথমখন জুবিন গাৰ্গ সংগীত মহাবিদ্যালয় নহয় বিশ্ববিদ্যালয় কৰিব গৈ আছোঁ ৰঙানদীত আৰু এখন জুবিন গাৰ্গৰ নামত হ'ব আৰু সেইখন সোণাপুৰত হ'ব আৰু এইটো আমি অহা এবছৰৰ ভিতৰত আমি সম্পূৰ্ণ কৰি তুলিম আমাৰ যিসকল ইয়াৰ লোকশিল্পী আছে সেই লোকশিল্পীসকলৰ কাৰণে আমি বেচৰকাৰীভাৱে কৰিম আমি ঠিক আছে সকলোৱে জুবিন দাৰ কাৰণে একবাৰ জোৰদাৰ হাত চাপৰি যেতিয়াই লাগে সি আমাৰ মোৰ ভাইটিৰ নিচিনা সি কিবা এটা প্ৰজেক্ট লৈছে মোক আজি গ'লে মই ভাল পালোঁ কথাটো এতিয়া মই কৈছোঁ যে মই ইনভলভ হ'ম আপোনাৰ লগত থাকিম বাকীখিনি সি ক'ব আমি এইবাৰ অসমৰ প্ৰথমখন জুবিন গাৰ্গ সংগীত মহাবিদ্যালয় নহয় বিশ্ববিদ্যালয় কৰিব গৈ আছোঁ ৰঙানদীত আৰু এখন জুবিন গাৰ্গৰ নামত হ'ব আৰু সেইখন সোণাপুৰত হ'ব আৰু এইটো আমি অহা এবছৰৰ ভিতৰত আমি সম্পূৰ্ণ কৰি তুলিম আমাৰ যিসকল ইয়াৰ লোকশিল্পী আছে সেই লোকশিল্পীসকলৰ কাৰণে আমি বেচৰকাৰীভাৱে কৰিম আমি ঠিক আছে সকলোৱে জুবিন দাৰ কাৰণে একবাৰ জোৰদাৰ হাত চাপৰি যেতিয়াই লাগে সি আমাৰ মোৰ ভাইটিৰ নিচিনা সি কিবা এটা প্ৰজেক্ট লৈছে মোক আজি গ'লে মই ভাল পালোঁ কথাটো এতিয়া মই কৈছোঁ যে মই ইনভলভ হ'ম আপোনাৰ লগত থাকিম বাকীখিনি সি ক'ব আমি এইবাৰ অসমৰ প্ৰথমখন জুবিন গাৰ্গ সংগীত মহাবিদ্যালয় নহয় বিশ্ববিদ্যালয় কৰিব গৈ আছোঁ ৰঙানদীত আৰু এখন জুবিন গাৰ্গৰ নামত হ'ব আৰু সেইখন সোণাপুৰত হ'ব আৰু এইটো আমি অহা এবছৰৰ ভিতৰত আমি সম্পূৰ্ণ কৰি তুলিম আমাৰ যিসকল ইয়াৰ লোকশিল্পী আছে সেই লোকশিল্পীসকলৰ কাৰণে আমি বেচৰকাৰীভাৱে কৰিম আমি ঠিক আছে সকলোৱে জুবিন দাৰ কাৰণে একবাৰ জোৰদাৰ হাত চাপৰি যেতিয়াই লাগে সি আমাৰ মোৰ ভাইটিৰ নিচিনা সি কিবা এটা প্ৰজেক্ট লৈছে মোক আজি গ'লে মই ভাল পালোঁ কথাটো এতিয়া মই কৈছোঁ যে মই ইনভলভ হ'ম আপোনাৰ লগত থাকিম বাকীখিনি সি ক'ব আমি এইবাৰ অসমৰ প্ৰথমখন জুবিন গাৰ্গ সংগীত মহাবিদ্যালয় নহয় বিশ্ববিদ্যালয় কৰিব গৈ আছোঁ ৰঙানদীত আৰু এখন জুবিন গাৰ্গৰ নামত হ'ব আৰু সেইখন সোণাপুৰত হ'ব আৰু এইটো আমি অহা এবছৰৰ ভিতৰত আমি সম্পূৰ্ণ কৰি তুলিম আমাৰ যিসকল ইয়াৰ লোকশিল্পী আছে সেই লোকশিল্পীসকলৰ কাৰণে আমি বেচৰকাৰীভাৱে কৰিম আমি ঠিক আছে সকলোৱে জুবিন দাৰ কাৰণে একবাৰ জোৰদাৰ হাত চাপৰি যেতিয়াই লাগে NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।